ৰাজ্যত আকৌ ট্ৰেডিং কেলেংকাৰী সোণাপুৰৰ মেধিকুছিত উত্তপ্ত পৰিস্থিতি ট্ৰেডিঙৰ মাষ্টাৰ মাইণ্ডৰ নগাঁৱৰ ঘৰ ঘেৰাও বিনিয়োগকাৰীৰ এয়া সোণাপুৰৰ মেধিকুছিৰ দৃশ্য সোণাপুৰৰ উন্নতি ট্ৰেডিং কোঅপাৰেটিভৰ এজেণ্ট হিচাপে আছিল চিন্ময় জ্যোতি মেধি কম সময়তে ধনী হোৱাৰ সপোন দেখুৱাই চিন্ময়ৰ দৰে একাংশই সোণাপুৰৰ কেইবাটাও অঞ্চলৰ পৰা সংগ্ৰহ কৰিছিল লাখে লাখে ধন ট্ৰেডিং কেলেংকাৰী পোহৰলৈ অহাৰ পাছতে ক্ষেত্ৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিন্ময়ক আৰু তাৰ পাছতে চিন্ময়ক প্ৰেৰণ কৰা হৈছিল জেল হাজতলৈ আৰক্ষীয়ে উৎকোচ লৈ তদন্তত গাফিলতি কৰাৰ অভিযোগ এইসকল লোকৰ যাৰ বাবে জমা ধন উভতাই পোৱা নাই গ্ৰাহকসকলে প্ৰাপ্য ধন নাপাই দেওবাৰে চিন্ময় জ্যোতি মেধিৰ মেধিকুছিৰ ঘৰ ঘেৰাও কৰিলে বিনিয়োগকাৰীয়ে প্ৰায় 50 লাখৰো অধিক টকা আত্মসাৎ কৰাৰ অভিযোগ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এটা মই 3 মাহত দিছথছং 500 কোটি নাই মানুহ ইটা কোট আছে কোট নাই দেখাই নাপাং লাও নাপাং কথাও নাপাং এই মানুহটো দেখাই নাই মোৰটো সপ্তাহ 700 কে হৈছিল এটা এটা পাঁচমুখন হৈছে এটা হিসাব দিও এটা আপনার পয়সা কিনে মই হিসাব দিছো হ্যাঁ 35,700 পাবি বুলি কৈছে মই কিবা চৰাই বেছি হাঁহ বেছি কিবা বেছি সেইবিলাককে জমা কৰি থৈ দিছিলো এতিয়া সেইখিনি পইচাও নাপাওঁ এই দৃশ্য আকৌ নগাঁৱৰ কাশ্যপ ফুকনৰ ঘৰ ঘেৰাও কৰে বিনিয়োগকাৰীয়ে কিছুদিন পূৰ্বে ট্ৰেডিং কেলেংকাৰী পোহৰলৈ অহাৰ পাছতে চিবিআইৰ জালত পৰিছিল কাশ্যপ ফুকন আৰু অনিৰ্বাণ দেউৰী সেই ট্ৰেডিঙৰ গোচৰত চিবিআইৰ পৰা 1 জুলাইত ক্লিন চিট পোৱাৰ পাছতে নগাঁৱৰ পৰা পলাল অনিৰ্বাণ প্ৰায় 40 কোটি টকা আত্মসাৎ কৰি পলায়ন অনিৰ্বাণৰ পিতৃ বুবুল দেউৰী মাতৃ মুনু দেউৰীও অন্তৰ্ধান তাৰ পাছত নগাঁও আৰক্ষী থানাত গোচৰ তৰিছে বিনিয়োগকাৰীয়ে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিয়ে গুৱাহাটীৰ পৰা সোধা পোছাৰ বাবে আটক কৰে অনিৰ্বাণৰ প্ৰেয়সীক আৰু দেওবাৰৰ দৃশ্য এয়া অনিৰ্বাণৰ অন্যতম সহযোগী কাশ্যপ ফুকনৰ বাসগৃহত উপস্থিত শতাধিক বিনিয়োগকাৰী আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰে কাশ্যপ ফুকনকো এনেবোৰ ঘটনাই এটা কথাকে প্ৰমাণ কৰে সহজ ধনৰ লালসাত বন্দী আজিৰ একাংশ শিক্ষিত লোক তেওঁলোকে এই মানুহখিনি কৈছিল যে পইচাখিনি সঠিক সময়ত সঠিক দিশে তেওঁলোকে ঘূৰাই দিয়াৰ কথা কিন্তু এতিয়া আমি জনাৰ মতে আপোনাৰ জুলাই আগষ্টৰ মাহত ভিতৰত গোটেই মানুহখিনি পইচাখিনি ঘূৰাই দিম বুলি তেওঁলোকে কৈছিলে কিন্তু আজিতো অনিৰ্বাণ দেউৰী পলাতক অৱস্থাত আছে অনিৰ্বাণ দেউৰী বৰ্তমান নাই পলাই আছে সোণাপুৰৰ পৰা চন্দন মালাকাৰ নগাঁৱৰ পৰা ভাৰ্গৱ হাজৰিকা NK TV+